हेलो व्यूअर्स आपनालोक सकलोলৈ धन्यवाद जनाई आपनालोকৰ ওচৰত লৈ আহিছো একেবাৰে এক অথেন্টিক আৰু বিশেষ ৰেচিপি এয়া স্টিম ফিশ হয় যে আমি ভাপত দি মাছ বনাই লৈছো ইয়াৰ কাৰণে মই 3 পিস মাছ লৈ লৈছো তাতে অকমান নহৰু দুটা কেঁচা জলকীয়া দি দিছো এয়া দি দিছো পিয়াজ এটা সৰুকে কাটি লৈছিলো মিহিকে তাক হাতেৰে মুহাৰি দি দিছো ইয়াৰ পিছতে এতিয়া দি দিছো এয়া পিয়াজ আধা ফাল বটি লৈছিলো সেই বটা পিয়াজখিনিও দি দিছো এয়া দি দিছো অকমান হালধি এচামুচ দিয়া নাই হাফ চামুচতকৈ কম দি দিছো এয়া হালধি দিয়াৰ পিছত এয়া দি দিছো ধনিয়া গুৰি সৰু চামুচেৰে এচামুচ আৰু ইয়াৰ পিছতে এয়া দি দিছো মই জিৰা গুৰি 4 ভাগৰ 1 চামুচ কাৰণ জিৰা যথেষ্ট বেছি হলেও ভাল নালাগে খাই এয়া নিমখ দি দিছো জুকমতে মাছ বহুত কম এই কাৰণে নিমখটো দিবলৈ অলপ লাহে লাহে দি দিছো আৰু এয়া দি দিছো তেল অকমান বেছিকৈ দিছো কাৰণ ভাপত দি বনাম যেতিয়া সোৱাদৰ কথাটো আছে ইয়াৰ পিছতে এয়া মই দি দিছো জলকীয়া গুৰি এয়া কাশ্মীৰী জলকীয়া গুৰি অকমান কালাৰৰ কাৰণে মই হৰকে দি দিছো এয়া চাই লওক এখিনি দিয়াৰ পিছত ইয়াক মই ধুনিয়াকৈ হাতেৰে মিলাই লম মিক্স কৰি এখিনি অকমান সময় হাতত লৈ মই মিলাই লম যাতে গুটেইখিনি মাছৰ মাজত গুটেইখিনি মছলা লাগি ধৰে কাৰণ ইয়াত মই পানী নিদিম পানী নিদিয়াকৈ বনাম আৰু ই যথেষ্ট টেস্টি হয় বনালে আহকচোন ইয়াক ধুনিয়াকৈ এয়া মাৰি লৈ আছো এয়া লৈ মাছ ধুনিয়াকৈ মই টিফিন বাটিটোৰ তলত ধুনিয়াকৈ মেলি বহাই দিছো আৰু হাতটো মই সাফা কৰি লৈ লৈছো আৰু ইয়াত মই অকনো পানী দিয়া নাই মাছত ধুই লওঁতে যদি অকমান আছিল সেইখিনিয়ে পানী এইখিনি এতিয়া মই ভাত বহাই দিছো ভাতখিনি পানী অকমান কমি গৈছে কমি যাওঁতে মই এয়া মাছখিনি টিফিন বাটিত দি তাৰ ওপৰত বহাই দি দিছো ৰাইস কুকাৰত এইখিনি অকমান পিছত মই এয়া বন্ধনিয়াৰ পাত কেইটামান ওপৰত ছটিয়াই দিছো ধুনিয়া সেন্ট এটাৰ কাৰণে এয়া দি আকৌ ঢাকি থৈছো আৰু যেতিয়া ই হৈ আহিব আৰু হৈ আহিছে এতিয়া ইয়াক মই নমাই লৈ লৈছো এয়া চাক কি ধুনিয়া কালাৰ হৈ গৈছে আৰু নমাই লৈছো ইয়াতে অকমান ৰস উলাই গৈছে যদিও পানী দিয়া নাই এইখিনি মই এবাৰ চামুচেৰে এইখিনিক উলটাই লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব আৰু কিবা ভুল ত্ৰুটি থাকিলে মোক কমেন্টছ আকাৰে জনাবলৈ নাপাহৰিব এয়া মাছখিনি মই ধুনিয়াকৈ চামুচ এটাৰে উলটাই আপোনালোকক দেখুৱাই দি দিছো ই ধুনিয়াকৈ হৈ গৈছে আৰু ইয়াৰ কালাৰো যথেষ্ট ধুনিয়া হৈছে ই যথেষ্ট গৰম সেই কাৰণে মই চামুচ এখনেৰে উলটাই আপোনালোকক দেখুৱাই আছো আৰু আপোনালোকে দেখিয়ে চাগে গম পাইছে ইয়াৰ কালাৰ আৰু ই বৰ ধুনিয়াকৈ হৈ গৈছে তথাপিও মই ইয়াক বাটি এখন এটাত উলিয়াই আপোনালোকক আৰু ভালকৈ দেখাই দিছো বগা বাটি এটাত উলাই লৈছো এছাক ই কি ধুনিয়াকৈ দেখা গৈছে খাবলৈ বহুতে টেস্টি হৈছে আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো ধন্যবাদ